বহুত গৰম দিছে গাইজ। ফাইনেলি চাওক, আপোনালোকৰ আশীৰ্বাদত মই আজি মোৰ প্ৰথম চেলাৰী পাইছোঁ। আপোনালোকক কৈছোঁৱেই আৰু মই বেংকৰ পৰা এই মাত্ৰ টকাখিনি উলিয়াই আনিলোঁ। কিমান মান হ'ব আপোনালোকে চাওক, আপোনালোকে কমেণ্ট কৰি জনাব কিমান। প্ৰথমতে জয় জুবিন দা, জয় আই অসম। কাৰণ জুবিন দাৰ বাবে আজি মই এইখিনি সফল হ'ব পাৰিছোঁ, আৰু এয়া মোৰ হাতত যি আছে এয়া একমাত্ৰ জুবিন দাৰ কাৰণে আছে। তো হয়তো কিছুমানে ভাবিছে ই কি কৈ আছে। হয়, মই সম্পূৰ্ণ ঠিক কথা কৈ আছোঁ, শুদ্ধ কথা কৈ আছোঁ। যিখিনি আগবাঢ়িলোঁ মই, এয়া একমাত্ৰ জুবিন দাৰ বাবে হৈছে। যিসকলে মোৰ ভিডিঅ' চাই, মোৰ কণ্টেণ্ট চাই, তেওঁলোকে নিশ্চয় গম পাব যে মই কিয় জুবিন দাৰ নাম লৈছোঁ আজি। গাইজ, আজি মই চেলাৰী পালোঁ, মোৰ জীৱনৰ প্ৰথমটো চেলাৰী। হয়তো এতিয়া কিছুমানে ভাবি আছে তই কি জব কৰা। মই কি জব কৰোঁ এতিয়াতো দেখা পাইছে মই কি কৰি আছোঁ। এয়া ই ৰিক্সা হয়, ই ৰিক্সা চলাই আছোঁ। মই সকলো কাম কৰোঁ, কাৰণ যিহেতু পৰিয়ালৰ দায়িত্ব মোৰ ওপৰত পৰিছে। মই সকলো ধৰণৰ যিকোনো কাম কৰোঁ। গাইজ, আপোনালোকৰ আশীৰ্বাদত আৰু ওপৰত থকাজনৰ আশীৰ্বাদত মই আজি এইখিনি সফল হ'ব পাৰিছোঁ। আজি মই কি কৰি আছোঁ চাওক, এয়া বেংকৰ বহী হয়, একাউণ্টছৰ বহী, য'ত নেকি মোৰ প্ৰথম দৰমহা সোমাইছে, আৰু সেইটো মই উলিয়াবলৈ বেংকলৈ যাম এতিয়া। তো কিহৰ চেলাৰী, ক'ৰ পৰাই পালোঁ, মই আপোনালোকক সকলোবোৰ কৈ আছোঁ। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। কিমান দিন? 12,000 ওলাবি। পাইছোঁ। তো ক'ৰ পৰা কেনেকৈ পালোঁ মই আপোনালোকক কৈ আছোঁ। তো গাইজ, আপোনালোকে জানে মই আজি 5টা বছৰ ধৰি মই ইউটিউবত কাম কৰি আছোঁ। কিন্তু 5টা বছৰ পিছত আজি মই মোৰ ইউটিউবৰ পৰা ফাৰ্ষ্ট পে'মেণ্ট পাইছোঁ, আৰু এয়া মোৰ হাতত আছে। গতিকে আজি ইমান আনন্দ লাগিছে, ইমান ফূৰ্তি লাগি আছে, কি ক'ম আৰু। ক'বলৈ ভাষা নাই। কষ্টৰ ফল পালে মানুহ কেনেকুৱা লাগে, সেইটো আজিহে মই অনুভৱ কৰিছোঁ। আৰু কিমান পাইছোঁ সেইটো মই আপোনালোকক নকওঁ, আপোনালোকে গেছ কৰি কওক। এতিয়া মই দুটামান কথা ক'ম। মোৰ ইউটিউব চেনেল খোলা আজি 5 বছৰ হৈ গ'ল, কিন্তু মই কেতিয়াও হাৰ মনা নাই যে আজি 6 মাহ হৈ গ'ল, এবছৰ হৈ গ'ল, এতিয়ালৈকে মই ছাকচেছ হ'ব পৰা নাই। তো মোৰ মাইণ্ডত সেনেকুৱা ধৰণৰ একো কথাই, একো প্ৰশ্নই অহা নাই। মই মাত্ৰ এটাই চেষ্টা কৰিছোঁ যে মই সফল হ'ম। মই চেষ্টা কৰিয়ে থাকিম যেতিয়ালৈকে সফল নহওঁ। আৰু শেষত আপোনালোকৰ আশীৰ্বাদত আৰু ওপৰৱালাৰ দয়াত মই মোৰ ফাৰ্ষ্ট পে'মেণ্ট পাইছোঁ। মোক কিছুমানে এতিয়াও কয় যে তই যে ভিডিঅ' বনাইছিলি, কি কৰিলি এতিয়া। কিছুমান লগৰ ছোৱালীয়ে মোক ঠাট্টা কৰে যে তই যে ইউটিউব চেনেল এটা খুলিছিলি, কি কৰিলি এতিয়াচোন তই ই কৰি থাকা, সি কৰি থাকা, গাড়ী চলাই থাকা, দোকান দি থাকা। আৰে ভাই, যেতিয়া পৰিয়ালৰ দায়িত্ব নিজৰ মূৰত, নিজৰ কান্ধত আহিব না, তেতিয়া নিজৰ চখ বোলা বস্তুটো পাহৰি যাবি। আৰু পইচা কেনেদৰে আহে সেইটোৱে মাইণ্ডত সোমাই থাকিব, আৰু চেষ্টা কৰি থাকিবি যে পইচা কেনেকৈ ঘটিম। তো এতিয়া সেই সকলক ঠাট্টা কৰা সকলক মই ক'ব বিচাৰোঁ যে তহঁতে কিমান ঠাট্টা কৰিবি, কৰি থাক। কিন্তু মই মোৰ লক্ষ্য, মই মোৰ কাম, মোৰ যিটো লক্ষ্য, তাৰ পৰা মই কেতিয়াও আঁতৰি নাযাওঁ। কি ক'ম আৰু, চকু পানী ওলাও অৱস্থা। এয়া দুখৰ চকু পানী নহয়, এয়া ফূৰ্তিৰ চকুৰ পানী।
কিছুমানে কয় যে মোৰ ভাল মোবাইল এটা নাই, মই কেনেদৰে ভিডিঅ' বনাম। আপোনালোকে মোৰ কেমেৰাৰ কোৱালিটিটো চাওক, একদম বেয়া। মই কেনেদৰে ভিডিঅ' বনাই আছো, হাৰটো মনা নাই না, হাৰ নেমানেও। কোৱালিটিৰ লগত একো প্ৰশ্ন নাহে, নিজৰ কণ্টেণ্টৰ লগত প্ৰশ্ন আহিব। আপুনি কেনেধৰণৰ কণ্টেণ্ট বনায়, আপুনি দৰ্শকক কি দেখুৱাব বিচাৰে, অডিয়েঞ্চক কি দেখুৱাব বিচাৰে, সেইটোহে মেইন কথা। মেইন গুৰুত্ব দিয়ক সেইটোত। কেমেৰা যেনেই নহওক কিয়, আজি মই ভাঙা ফুটা মোবাইল এটা দি মানে এইখিনি ইনকাম কৰিছোঁ। হয়তো যদি আপোনালোকৰ ছাপোৰ্ট আশীৰ্বাদ থাকে, আগলৈকে ইয়াত কৰি বেছি ইনকাম কৰিম মই। গতিকে প্ৰথমতে আপোনালোকে কি কৰিব মানে, প্ৰথমতে যি ধৰণৰ মোবাইল আছে আপোনাৰ তাত ভিডিঅ' বনাবলৈ চেষ্টা কৰক। তো ছাকচেছ এদিন নহয় এদিন হ'বয়ে। মোৰ 5টা বছৰ লাগি গৈছে। তো বেলেগ একো নকওঁ, মই মানে কাম কৰি থাকোঁ, যিখিনি সময় পাওঁ আৰু ফ্ৰী টাইম। কেতিয়াবা গাড়ী চলাই থাকোঁ, হঠাৎ মানে ৰখি যাওঁ যে আজি ভিডিঅ' আপলোড দিয়া নাই, মই ৰখি যাওঁ আৰু ভিডিঅ' এডিট কৰি মানে ভিডিঅ' আপলোড কৰাৰ পিছতহে আৰু গাড়ী চলাওঁ। তো চাওক, আপুনি চাওক, 5টা বছৰ মই এনেধৰণে কষ্ট কৰিছোঁ এই ইউটিউবত, কি ক'ম আপোনালোকক ক'ব নোৱাৰোঁ। মানে এনেকুৱা ফূৰ্তি এটা লাগি আছে, কি ক'ম আৰু। এতিয়া চাওক, গাড়ী ৰখাই থৈছোঁ মই ইয়াতে, মই ভাড়া মাৰিব লাগে কিন্তু গাড়ী ৰখাই থৈছোঁ। থৈ কেনে কি কৰি আছোঁ, ভিডিঅ' বনাই আছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। মই যে কি কষ্ট কৰিছিলোঁ আৰু তাৰ বিনিময়ত মই কি ফল পালোঁ, সেইটো আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। আৰু আগলৈকো ভিডিঅ' বনাই যাম মই, আপোনালোকে ছাপোৰ্ট কৰি থাকিব, সহায় কৰি থাকিব, ভাল লাগে। কিন্তু আমাৰ গাঁৱত কিছুমান মানে মানুহ আছে, যিয়ে নেকি ভাল কাম কৰা কেতিয়াও সহ্য কৰিব নোৱাৰে। তো তেওঁলোকে যিকো কৈ থাকক, কাৰণ জীৱন বাটত, জীৱন সংগ্ৰামত যদি আপোনাক পিছফালে টানা মানুহ নাথাকে, আপুনি কেতিয়াও আগবাঢ়ি যাব বুলি মানে মাথাত নাহে। কাৰণ আপোনাক পিছফালে টানাৰ পিছতহে আপুনি গম পাব যে আপুনি আগফালে যাই আছে, আৰু আপুনি যে সঠিক ৰাস্তাত যাই আছে তেতিয়াহে বুজি পাব। কাৰণ পিছফালে সেইসকলেহে টানিব যিসকলে নেকি সেই ৰাস্তাটোদি যাব নোৱাৰে। তো গতিকে আনতকৈ বেলেগ ভাবক, বেলেগ চিন্তা কৰক, সেইখিনিয়ে।